দাবী চৰকাৰলৈ ৰাখিব বিচাৰিছোঁ। এই দাবীকেইটা হ'ল যে পোনপ্ৰথমে আমি জনাব বিচাৰোঁ যে উজনি অসমত দুলীয়াজানৰ গণতন্ত্ৰ সংঘৰ্ষত সন্দৰ্ভত উজনি অসমত বিভিন্ন জাতীয় সংগঠন আৰু জনগোষ্ঠীয় সংগঠনে বহিৰাগত আৰু খিলঞ্জীয়া অস্তিত্বৰ সংগ্ৰাম কৰিছে। অসমীয়া জাতীয় এই অস্তিত্ব ৰক্ষা সংগ্ৰামৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন আছে আৰু প্ৰতিটো কাৰ্যসূচী আমি সম্পূৰ্ণৰূপে সহযোগিতা কৰিম আৰু সম্পূৰ্ণ সহযোগ থাকিব আগন্তুক দিনত। ইয়াৰ লগে লগে আজি এই বৰ্ধিত কাৰ্যনিৰ্বাহত আমি কেইটামান প্ৰস্তাৱ লওঁ। এই প্ৰস্তাৱকেইটা হ'ল যে অতি শীঘ্ৰে চৰকাৰে যি অৰ্থ সামাজিক জৰীপ কৰাৰ সিদ্ধান্ত লৈছিলে এই অসম চৰকাৰে, এই জৰীপটো অতি শীঘ্ৰেই নিৰ্বাচনৰ আগে আগে সম্পন্ন কৰাৰ বাবে আমি দাবী জনাওঁ। লগতে দেশী জনগোষ্ঠীয় দেশী উন্নয়ন পৰিষদ শীঘ্ৰে গঠন কৰা আমি দাবী জনাওঁ। ইয়াৰ লগে লগে হজ, আমাৰ যি হজত পবিত্ৰ হজত যায় হাজীসকলৰ কাৰণে আমাৰ ৰাজ্যিক হজ ভৱন এটা নাই, য'ত আহল বহলকৈ ভালকৈ আমি হাজীসকলক আমি বিদায় দিব পাৰোঁ। সেইকাৰণে আগন্তুক দিনত আমি চৰকাৰলৈ দাবী জনাইছোঁ, মাটি এলটমেণ্ট দি হ'লেও ৰাজ্যিক হজ ভৱন গঠন কৰাৰ বাবে আমি দাবী জনাইছোঁ। লগতে ৱাকফ সম্পত্তি বেদখলমুক্ত কৰাৰ বাবে আজি এই প্ৰেছ কনফাৰেন্স যোগে আপোনালোকক চৰকাৰক আমি দাবী জনাওঁ। আৰু গৰীয়ামৰীয়া ডিচিসকলৰ যিসকল লোক ডি ভোটাৰ হৈ আছে তেওঁলোকক অতি শীঘ্ৰে ডি ভোটাৰ মুক্ত কৰিব লাগে, সেই দাবীও জনাওঁ। লগতে গুৱাহাটীৰ সমীপত আজান পীৰ প্ৰকল্প আৰু ধুবুৰীত পাণবাৰী মছজিদৰ ওচৰত আলিমেছ প্ৰকল্প সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে আমি চৰকাৰৰ ওচৰত দাবী জনাওঁ। আৰু লগতে OBC ষ্টেটাছ গৰীয়াসকলক আৰু দেশীসকলক দিয়াৰ বাবে আমি দাবী জনাওঁ। বিটিআৰ মালিগাঁৱত থাৰ্মেল প্ৰজেক্টৰ অচিলালৈ যি ভূমিপুত্ৰ দেশীসকলৰ ম্যাদী পাট্টাৰ মাটি দখল কৰাৰ এক কথা আমি শুনিব পাইছোঁ, সেই কাম অতি শীঘ্ৰে বন্ধ কৰিব লাগে। চৰকাৰী মাটি বেদখলমুক্ত কৰি থাৰ্মেল প্ৰজেক্ট নিৰ্মাণ কৰাৰ বাবে আমি দাবী জনাওঁ। লগতে চৰকাৰে আজি কেইদিনৰ পৰা বাংলাদেশীৰ ক্ষেত্ৰত যে কঠোৰ সিদ্ধান্ত লৈছে তাক আমি আদৰণি জনাইছোঁ। ইতিমধ্যে আমি শুনা পাইছোঁ মৰিগাঁৱত 2-3জন বাংলাদেশীক চৰকাৰে পুলিচে কৰায়ত্ব কৰিছে। গতিকে অতি শীঘ্ৰে বাংলাদেশী মৌলবাদী সাম্প্ৰদায়িক শক্তিক বাংলাদেশী লোকসকল যিসকল অসমত আছে অতি শীঘ্ৰে তেওঁলোকক কৰায়ত্ব কৰি বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু তাৰ লগতে আমি এইটো কথাও জনাওঁ যে প্ৰকৃত থলুৱা এই গৰীয়ামৰীয়া ডিচিসকলে যাতে এই ক্ষেত্ৰত হাৰাশাস্তি নহয় তাৰ বাবে চৰকাৰে দৃষ্টি ৰাখিব লাগে। আৰু লগতে আজি আমাৰ দুখৰ সুখৰ দিন বুলি ক'ব লাগিব। আমাৰ মাজত দীৰ্ঘদিন ধৰি কাম কৰি থকা আমাৰ শ্ৰদ্ধাৰ ৱাৰ্কিং প্ৰেচিডেণ্ট কাৰ্যকৰী সভাপতি শ্বফিউৰ ৰহমান ডাঙৰীয়া আজি আমাৰ পৰা অব্যাহতি লৈছে। তেওঁ আজিৰে পৰা অন্য এটা ৰাজনৈতিক জীৱন আৰম্ভ কৰিব। তেওঁ গৌৰীপুৰৰ পৰা নিৰ্বাচন খেলাৰ এটা কথা ভাবিছে। গতিকে আজি তেওঁক আমি আনুষ্ঠানিকভাৱে বিদায় সন্মান জনাইছোঁ। লগতে তেওঁৰ ৰাজনৈতিক জীৱনৰ সফলতা কামনা কৰিছোঁ। ধন্যবাদ।